নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তাতে পলক নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তত ওলাইছে বহুত ডাঙৰ তথ্য। জুবিনে মদ খোৱাৰ ইচ্ছা নকৰিছিল, জুবিনক জোৰ কৰি মদ খোৱা হৈছিল। এটা জুবিনক ব্যৱহাৰ কৰিবলৈ মন গ'লেই মদ খুৱাইছিল। এটা জুবিন গাৰ্গৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তত ওলাইছে বহু বিস্ফোৰক তথ্য। জুবিন গাৰ্গে মদ খাই ভাল নাপাইছিল, জুবিনক মদ খোৱা হৈছিল। জুবিনক ষড়যন্ত্ৰমূলকভাৱে মদ খোৱা হৈছিল। চাৰ্জশ্বিট সকলোৱে এই কথা গম পাব। চাৰ্জশ্বিটত সকলোৱে এই কথা গম পাব। এটা জুবিনক ব্যৱহাৰ কৰা ইচ্ছা হ'লেই মদ খুৱাই দিয়া হৈছিল। জুবিনৰ ধন সম্পত্তিৰ এচামে লুণ্ঠন কৰিবৰ বাবে কৰিছিল এই কাম। এটা সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰিবলৈ ঘনিষ্ঠসকলে খুৱাই দিছিল মদ। এটা মদ জুবিনৰ পৰিচয় নাছিল, পৰিচয় আছিল সংগীত, অন্যায়ৰ বিৰুদ্ধে মাত মতা। এটা সকলোৱে জুবিনক নাহৰৰ মাজেৰে জীয়াই ৰাখক। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ চাৰ্জশ্বিটৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। পৰৱৰ্তী খবৰ। ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰথমতেই ৰক্ষা পৰে ডিব্ৰুগড় জিলাৰ বিজেপিৰ সভাপতি দুলাল বৰা। ৰাজপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত পৰে বলেৰো বাহন। দিব লৈছে এটা ব্ৰেকিং নিউজ। ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰথমতেই প্ৰাণ ৰক্ষা পৰে ডিব্ৰুগড় জিলাৰ বিজেপিৰ সভাপতি দুলাল বৰা। ৰক্তদান শিবিৰৰ পৰা ঘৰলৈ উভতাৰ পথত এই দুৰ্ঘটনাত পতিত হয়। এটা ৰাজপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত পৰে বলেৰো বাহনখন। তাৎক্ষণিকভাৱে মৰাণৰ এখন হস্পিটেলত ভৰ্তি কৰা হয় দুলাল বৰাক। সম্প্ৰতি এতিয়া সংকটমুক্ত দুলাল বৰা। ডিব্ৰুগড় আঘুনিবাৰী তিনিআলিত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনাটো। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। 22 নৱেম্বৰৰ পৰা অসমত এতিয়া আৰম্ভ হ'ব SIR। সাজু কৰক নথিপত্ৰ। কাৰ কাৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। তালিকাত কিদৰে অন্তৰ্ভুক্ত কৰিব এতিয়া নতুন ভোটাৰৰ নাম। সবিশেষ জনাই আছোঁ আপোনালোকক। 22 নৱেম্বৰৰ পৰা অসমত আৰম্ভ হ'ব SIR। SIRৰ বাবে ঘৰে ঘৰে যাব এতিয়া বুথ লেভেল অফিচাৰ। মৃত ব্যক্তিৰ নাম কৰ্তন হ'ব এতিয়া ভোটাৰ তালিকাৰ পৰা। অসমৰ ভোটাৰ তালিকাৰ SIR কৰাৰ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ। 22 জানুৱাৰীলৈকে দিব পাৰিব অভিযোগ। 22 নৱেম্বৰৰ পৰা হ'ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্দেশ এতিয়া নিৰ্বাচন আয়োগৰ। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে। এতিয়া 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। অযোগ্য লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। 1 জানুৱাৰী 2026লৈ 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব এই তালিকাত। এতিয়া অসমলৈ কৰ্মসূত্ৰে অহা বহিৰাজ্যৰ লোকেও পাব ভোটাধিকাৰ। পৰৱৰ্তী খবৰ। ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গে ন্যায় পাবই। ছিংগাপুৰৰ তদন্তত অনুমতি এতিয়া গৃহমন্ত্ৰী অমিত শ্বাহৰ। BNSSৰ অধীনত 208 ধাৰা অনুমতি লাভ কৰিলে এতিয়া অসম আৰক্ষীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ডাঙৰ খবৰ। ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গে ন্যায় পাবই। জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই আহিল ভাল খবৰ। বিদেশত তদন্ত চলোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰিলে এতিয়া অসম আৰক্ষীয়ে। BNSSৰ অধীনত 208 ধাৰা অনুমতি লাভ কৰিলে এতিয়া অসম আৰক্ষীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা অনুমতি প্ৰদান কৰে ৰাজ্য চৰকাৰক। ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আঁতৰিল এতিয়া সকলো বাধা। সামাজিক মাধ্যমযোগে এই খবৰ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
10 ডিচেম্বৰ ভিতৰত এখন পানী নসৰকা চাৰ্জশ্বিট দাখিল কৰিবলৈ বদ্ধপৰিকৰ আৰু দৃঢ় এতিয়া অসম চৰকাৰ। পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে। হাৰ্ট অফ জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই আহিল এটা ভাল খবৰ। ছিংগাপুৰত এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ পৰা আঁতৰিল বাধা। 10 ডিচেম্বৰ পূৰ্বেই দাখিল কৰা হ'ব চাৰ্জশ্বিট। সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছিংগাপুৰত জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাধা আঁতৰিল। 10 ডিচেম্বৰ পূৰ্বেই দাখিল কৰা হ'ব এতিয়া চাৰ্জশ্বিট। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিলে অনুমতি। BNSSৰ 208 নং ধাৰা অনুসৰি বহিৰাষ্ট্ৰৰ অপৰাধ হ'লে তদন্তৰ বাবে ল'ব লাগে অনুমোদন। দেশৰ বাহিৰত অপৰাধ সংঘটিত হ'লে ন্যায়িক প্ৰক্ৰিয়াৰ বাবে চৰকাৰে ল'ব লাগে এতিয়া আগতীয়া অনুমোদন। কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়াৰ পিছতহে আদালতে গোচৰটো ল'ব পাৰে। 10 ডিচেম্বৰ পূৰ্বেই চাৰ্জশ্বিট দাখিল কৰিবলৈ সাজু এতিয়া চৰকাৰ। সামাজিক মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিলে এই ঘোষণা। দিব লাগিছোঁ পৰৱৰ্তী খবৰ। বুধবাৰলৈ সাজু হওক আপুনিও। বুধবাৰে পুৱাই দেশৰ কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। খেলি মেলি হ'লেই ফোন কৰক এই নম্বৰত। দিব লাগিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বুধবাৰলৈ সাজু হওক এতিয়া আপুনিও। বুধবাৰে পুৱাই দেশৰ কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। PM কিষাণৰ 21 নং কিস্তিৰ ধন প্ৰদানৰ বাবে সাজু এতিয়া চৰকাৰ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। খেলি মেলি হ'লেই কৰক ফোন। আজি কৰি লওক KYCৰ আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। এটা PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক এতিয়া প্ৰকৃত কৃষকসকল। মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ আৰু নম্বৰটো হৈছে 155261। এই নম্বৰটো আপোনালোকে লিখি লওক। পৰৱৰ্তী খবৰ। এইবাৰ অপৰাধীক বিচাৰি অসমত মহাৰাষ্ট্ৰৰ আৰক্ষীৰ দল। কুখ্যাত অপৰাধী ইলিয়াছ আহমেদক গ্ৰেপ্তাৰ কৰে। ইলিয়াছে কিদৰে পাতিছিল প্ৰবঞ্চনাৰ জাল, আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা ভয়ংকৰ তথ্য। দিব লাগিছে এটা ব্ৰেকিং নিউজ। অসমত আকৌ ওলাইছে এইবাৰ চাইবাৰ অপৰাধী। নগাঁও আৰক্ষীয়ে কালি ইমদাদ পাৰভেজক গ্ৰেপ্তাৰ কৰাৰ পিছতেই জুৰিয়াৰ চাইবাৰ অপৰাধীক বিচাৰি পালেহি এতিয়া মহাৰাষ্ট্ৰৰ আৰক্ষী। জুৰিয়াৰ কালিয়াডিঙাৰ পৰা আকৌ গ্ৰেপ্তাৰ কৰে আন এক চাইবাৰ অপৰাধীক। ইলিয়াছ আহমেদ নামৰ কুখ্যাত অপৰাধীক গ্ৰেপ্তাৰ কৰে মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে। এটা সাধাৰণ লোকক প্ৰবঞ্চনাৰ জালত পেলাইছিল ইলিয়াছ আহমেদে। প্ৰবঞ্চনাৰে সৰকাইছিল লাখে লাখে টকা। মহাৰাষ্ট্ৰৰ কটৱালী থানাত এতিয়া ইলিয়াছ আহমেদৰ নামত আছিল গোচৰ। এটা নিশাই নগাঁও আৰক্ষী আৰু মহাৰাষ্ট্ৰ আৰক্ষীৰ জেৰা ইলিয়াছ আহমেদক। পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ। 8 জিলাত এতিয়া নিষিদ্ধ কৰা হৈছে গাহৰি মাংস। প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা। কোন কোন জিলাত এই নিৰ্দেশনা জাৰি কৰিছে আপোনালোকক সবিস্তাৰে সবিশেষ জনাই আছোঁ। ৰাজ্যত নিষিদ্ধ কৰা হৈছে গাহৰি মাংস। 8 জিলাত নিষিদ্ধ কৰা হ'ল গাহৰি মাংস। প্ৰশাসনে জাৰি কৰিলে এই নিৰ্দেশনা। বজাৰ হাটৰ গাহৰি মাংস ক্ৰয় বিক্ৰয়ক লৈ এই নিৰ্দেশনা জাৰি কৰে। এইকেইখন জিলাত গাহৰি সৰবৰাহতো জাৰি কৰা হৈছে নিষেধাজ্ঞা। কোন কোন জিলাৰ বাবে এই নিৰ্দেশ জনাই সবিশেষ জনাই আছোঁ আপোনালোকক। ধেমাজি, কামৰূপ, লখিমপুৰ, শিৱসাগৰ, গোলাঘাটত জাৰি কৰা হৈছে। দৰং, যোৰহাট, ডিব্ৰুগড়ত জাৰি কৰা হৈছে নিষেধাজ্ঞা। এটা গাহৰি আৰু গাহৰি মাংসৰ বেচাৰ কিনাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। প্ৰশাসনৰ নিৰ্দেশ নমনালৈকে কঠোৰ শাস্তিৰ ঘোষণা। আফ্ৰিকান সোয়াইন ফ্লুৰ সংক্ৰমণ ৰোধৰ বাবে কঠোৰ হৈ পৰিছে প্ৰশাসন। পৰৱৰ্তী নিৰ্দেশনা নহালৈকে বাহাল থাকিব এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ। আকৌ খিলঞ্জীয়াৰ সৈতে ভয়ংকৰ কাণ্ড মিয়াৰ। খিলঞ্জীয়া ভূমি বেদখল কৰিছে মিয়া মাতবৰৰ। 4 মিয়া মাতবৰক গ্ৰেপ্তাৰ কৰা হৈছে। আকৌ খিলঞ্জীয়াৰ সৈতে ভয়ংকৰ কাণ্ড কৰে মিয়াই। খিলঞ্জীয়াৰ ভূমি বেদখল কৰিছে মিয়া মাতব্বৰে।
খিলঞ্জীয়া লোকৰ ভূমি বেদখল কৰি ওলোটাই খিলঞ্জীয়াক নদীত পেলাই দিয়াৰ ভাবুকি দিয়ে মিয়াই 4 মিয়া মাতব্বৰক এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মিয়া মাতব্বৰ আব্দুল মালিক আব্দুল বাছাৰ লগতে আব্দুল কাছেম খুৰছেদ আলীক আটক কৰিছে আৰক্ষীয়ে নগাঁও আৰু ঢিঙাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 4 মিয়া মাতব্বৰক বৰ্তমানেও পলাতক হৈ আছে মিয়া মাতব্বৰৰ দলটোৰ মূল নায়ক আছাদ আলী প্ৰায় 50টা পৰিয়ালৰ ভূমি বছৰ বছৰ ধৰি মিয়া মাতব্বৰে বেদখল কৰি সৃষ্টি কৰি আহিছিল সন্তাক পৰৱৰ্তী খবৰ গোপনে মাদ্ৰাসাত পাঠদান চলি থকাৰ অৱস্থাতেই বাধা প্ৰদান কৰে বজৰং দলে জাহেদ আলীৰ বাসগৃহত গোপনে চলি আছিল পাঠদান কোনো ধৰণৰ মাদ্ৰাসা চলিব দিয়া নহ'ব বুলি মন্তব্য কৰে মছজিদৰ সভাপতিৰ এটা লামডিঙত উত্তপ্ত পৰিস্থিতি দিব লৈছে এটা ব্ৰেকিং নিউজ মাদ্ৰাসাত পাঠদান চলি থকাৰ অৱস্থাতেই বাধা প্ৰদান কৰে বজৰং দলৰ জাহেদ আলীৰ বাসগৃহত গোপনে চলি আছিল মাদ্ৰাসাৰ পাঠদান মাদ্ৰাসাৰ শিক্ষক সেলিম উদ্দিনে 12জন ছাত্ৰ ছাত্ৰীক কৰি আছিল পাঠদান এটা বজৰং দলৰ মাদ্ৰাসাত উপস্থিত হৈ বন্ধ কৰে পাঠদান এটা মাদ্ৰাসাৰ শিক্ষক সেলিম উদ্দিনক কৰা হয় আটক মাদ্ৰাসাখনত জেহাদী পাঠদান চলি থকাৰ অভিযোগ উত্থাপন কৰে বজৰং দলে অবৈধ মাদ্ৰাসা ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপন কৰে বজৰং দলৰ বিৰুদ্ধে এটা মছজিদৰ সভাপতি আলাউদ্দিন লস্কৰকো কৰা হয় জবাবদিহি হিন্দু ধৰ্মৰ আঘাত কৰি কোনো ধৰণৰ মাদ্ৰাসা চলিব দিয়া নহ'ব বুলি মন্তব্য কৰে মছজিদৰ সভাপতি এটা লামডিঙৰ জৰংদিছা আমটিল্লাত মাদ্ৰাসা নচলাৰ নিৰ্দেশ প্ৰদান কৰে এটা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি পৰৱৰ্তী খবৰ অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব এটা চূড়ান্ত ভোটাৰ তালিকা ফেব্ৰুৱাৰীৰ শেষৰ ৰাজ্যত ঘোষণা হ'ব বিধানসভাৰ নিৰ্বাচনৰ দিন সংবাদ মেলযোগে এই ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচনী বিষয়াই দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ফেব্ৰুৱাৰীৰ শেষত ৰাজ্যত ঘোষণা হ'ব বিধানসভাৰ নিৰ্বাচনৰ দিন 1500ৰ পৰা 1200লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা ৰাজ্যত বৃদ্ধি হ'ব এতিয়া 1824টা ভোট কেন্দ্ৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব মৃত্যু হোৱা লোকৰ নাম ঠিকনা সলনি হোৱাৰ লোকৰ নাম নিৰ্দিষ্ট এটা স্থানতহে হ'ব অন্তৰ্ভুক্ত এটা 22 নৱেম্বৰৰ পৰা অসমত আৰম্ভ হ'ব SIR 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ ঘৰে ঘৰে এতিয়া বুথ লেভেল অফিচাৰ যাব 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা এটা নিৰ্বাচনী বিষয়াক সকলো তথ্য দিয়া হ'ব অসমৰ প্ৰতিজন ভোটাৰৰ তথ্য পৰীক্ষা কৰিব বিষয়াসকলে আজিৰ পৰা 21 নৱেম্বৰলৈকে কৰা হ'ব এতিয়া নিৰ্বাচনী তথ্য ছপা নিৰ্বাচনী বিষয়াক দিয়া হ'ব এতিয়া সকলো তথ্য 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব এতিয়া চূড়ান্ত ভোটাৰ তালিকা সংবাদ মেলযোগে এই ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচনী বিষয়াই পৰৱৰ্তী খবৰ হাৰ্থৱক জন্মদিনৰ দিনাই বিশেষ উপহাৰ দিয়ে বড়োভূমিত 30 কোটি ব্যয়েৰে নিৰ্মাণ হ'ব এতিয়া বিশাল প্ৰাক স্থাপন হ'ব সুউচ্চ প্ৰতিমূৰ্তি BTC চিফ হাগ্ৰামাই কৰিলে আধাৰশিলা স্থাপন 25,000 শিল্পীয়ে পৰিৱেশন কৰিব এতিয়া মায়াৰ বিনি বড়োভূমিত 30 কোটি ব্যয়েৰে নিৰ্মাণ হ'ব এতিয়া বিশাল প্ৰাক স্থাপন হ'ব সুউচ্চ প্ৰতিমূৰ্তি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই নিৰ্মাণ হ'ব এতিয়া সৰ্ববৃহৎ পাৰ্ক গৌৰাং নদীৰ পাৰত 30 বিঘা ভূমিত নিৰ্মাণ হ'ব জুবিন গাৰ্গৰ পাৰ্ক BTC চৰকাৰৰ উদ্যোগত হাগ্ৰামা মহিলাৰীয়ে নিৰ্মাণ কৰিব এই বৃহৎ উদ্যান এটা জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোতেই আধাৰশিলা স্থাপন কৰিলে জুবিন গাৰ্গৰ উদ্যানত এটা ৰোপণ কৰা হ'ল 53টা নাহৰ গছৰ পুলি এটা হাৰ্থৱৰ জন্মদিনত এই বিশেষ উপহাৰ দিয়ে BTCৰ হাগ্ৰামা মহিলাৰীয়ে পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে 2027 চনত অসমলৈ আহিব এতিয়া বৃন্দাবনী বস্ত্ৰ প্ৰতিগৰাকী অসমবাসীয়ে চাব পাৰিব গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ বৃন্দাবনী বস্ত্ৰ অনাৰ বাবে ব্ৰিটিছ মিউজিয়ামৰ কৰ্তৃপক্ষৰ চুক্তি স্বাক্ষৰ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা চুক্তি স্বাক্ষৰৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা
2027 চনত এতিয়া অসমলৈ আহিব বৃন্দাবনী বস্ত্ৰ প্ৰতিগৰাকী অসমবাসীয়ে চাব পাৰিব গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ বৃন্দাবনী বস্ত্ৰ অনাৰ বাবে ব্ৰিটিছ মিউজিয়ামৰ কৰ্তৃপক্ষৰে চুক্তি স্বাক্ষৰ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লণ্ডনত সম্পূৰ্ণ কৰে এই চুক্তি অনুসৰি 18 মাহৰ বাবে অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ বৃন্দাবনী বস্ত্ৰ ৰখাৰ বাবে অসমত JSW সাজিব এতিয়া ব্ৰিটিছ মিউজিয়াম সদৃশ সংগ্ৰহালয় 2027 চনত বৃন্দাবনী বস্ত্ৰ আনি ৰখা হ'ব এই সংগ্ৰহালয়টোত এটা অমূল্য বৃন্দাবনী বস্ত্ৰ ৰখাৰ বাবে গুৱাহাটীত নিৰ্মাণ হ'ব বিশ্বমানৰ সংগ্ৰহালয় JSW ফাউণ্ডেশ্যনে নিৰ্মাণ কৰিব এই সংগ্ৰহালয় পৰৱৰ্তী খবৰ ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতেই কৰুণ মৃত্যু হয় এজন ভাৰতীয় সেনা জোৱানৰ নাম অকেন দাৰিন দিবলৈ এটা ব্ৰেকিং আপডেট ডিগবৈত এতিয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় থিতাতেই কৰুণ ঘটনাত এজন ভাৰতীয় সেনা জোৱানৰ মৃত্যু হয় নিহত সেনা জোৱানজন অকেন দানিৰ বুলি চিনাক্ত কৰা হৈছে ডাম্পাৰৰ সৈতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় মটৰচাইকেল আৰোহী সেনা জোৱানজন ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আৰক্ষীয়ে আটক কৰিছে ডাম্পাৰ চালক ৰিকি দাসক পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ হৈ পৰিছে মধ্য অসমত আকৌ চলিব এতিয়া উচ্ছেদ অভিযান 6000ৰো অধিক বেদখলীকৃত ভূমিত চলিব এতিয়া বুলডোজাৰ প্ৰশাসনিক বিষয়াই বান্ধি দিলে সময়সীমা দিবলৈ এটা ব্ৰেকিং আপডেট মধ্য অসমত আকৌ চলিব এতিয়া উচ্ছেদ অভিযান 6000ৰো অধিক বেদখলীকৃত ভূমিত চলিব বুলডোজাৰ প্ৰশাসনিক বিষয়াই বান্ধি দিলে সময়সীমা এটা বেদখলকাৰীলৈ প্ৰশাসনৰ অন্তিম জাননী পোৱাৰ পিছতো যিসকল বেদখলকাৰীয়ে ভূমি খালী কৰাৰ নাই সকলোতেই চলিব এতিয়া উচ্ছেদ অভিযান বুলডোজাৰ একশ্যন ষ্টাৰ্ট নোহোৱাৰ পূৰ্বেই পুনৰ সকিয়নি জিলা আয়ুক্তৰ এটা নগাঁও জিলাৰ বিভিন্ন ৰাজহুৱা চক্ৰৰ অন্তৰ্গত চৰকাৰী বেদখলকাৰীক বান্ধি দিলে ভূমি খালী কৰাৰ সময়সীমা এটা বেদখলকাৰীলৈ কঠোৰ নিৰ্দেশ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ